মাজুলীত বিজেপিৰে মিত্ৰতা ভংগ অগপৰ মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে 2024ত মাজুলীত অকলে নিৰ্বাচন খেলিব অগপয় মাজুলীৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপয় জিলা সভাপতি ব্ৰজেন গাম হ'ব মাজুলীৰ অগপৰ প্ৰাৰ্থী প্ৰবঞ্চক বিজেপিৰ লগত নাথাকো বুলি হুংকাৰ দিলে অসম গণ পৰিষদ মাজুলী জিলা সমিতিয়ে মাজুলীৰ বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অগপয় পঞ্চায়ত নিৰ্বাচনতো অসম গণ পৰিষদক প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আজি অনুষ্ঠিত হৈছিল মাজুলী অগপৰ কাৰ্যনিৰ্বাহক এই কাৰ্যনিৰ্বাহকতে মিত্ৰতা ভংগৰ সিদ্ধান্ত লৈছে মাজুলী অগপয় এই মুহূৰ্তত আমাৰ মাজুলী সাংবাদিক তীৰ্থ ভূঞাৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো তীৰ্থ ভূঞা আপোনাৰ ওচৰলৈ আহিছো যেহেতু এই যে বিজেপি অগপৰ যে মিত্ৰতা সেই মিত্ৰতা এক প্ৰকাৰ মাজুলীত যেন তছনছ হোৱাৰ দিশে কি দেখিছে আপুনি সমগ্ৰ ৰাজনৈতিক পৰিৱেশটো তীৰ্থ হয় যদি চাওক মাজুলীৰ পৰা এটা বিশেষ ৰাজনৈতিক আচলতে আমি বাতৰি দিব বিচাৰিছো যেহেতু বিজেপিৰ লগত যি মিত্ৰতা আছিলে অগপৰ সেই অগপৰ মিত্ৰতা ইতিমধ্যে ভংগ হৈছে বিশেষকৈ মিত্ৰদল আছিলে অগপৰ বিজেপিৰ আৰু সেই মিত্ৰদলৰ লগতে বিগত নিৰ্বাচনসমূহত আচলতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে অসম গণ পৰিষদে অতি ক্ষোভেৰে তেখেতসকলে উল্লেখ কৰিছে যে বিজেপিয়ে তেখেতসকলৰ যি সামান্য সন্মান সেই সন্মান কোনো আচলতে ৰখা নাই বিশেষকৈ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত কৰিছে সৰ্বানন্দ সোণোৱালৰ যি মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্যমন্ত্ৰী হৈছিলে সেই 5 বছৰ তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ নামত ত্যাগ কৰিছিলে কিন্তু শেহতীয়াকৈ মাজুলীৰ বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে যি পঞ্চায়ত নিৰ্বাচন হৈছিলে পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকক প্ৰতাৰণা কৰাৰ তেখেতৰ কথা উল্লেখ কৰিছে আজি যি কাৰ্যনিৰ্বাহক সভা হৈছিলে গড়মূৰত সেই কাৰ্যনিৰ্বাহক সভাত কেইবাটাও আচলতে খুব তেওঁলোকে ৰাজহুৱা কৰিছে সমান্তৰালভাৱে এক কথাত ক'বলৈ গ'লে বিজেপিৰে মিত্ৰতা আজি তাৰিখত তেওঁলোকে ভংগ কৰিছে তীৰ্থ যিটো মাজুলী অগপৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে আজি দিনটোত গতিকে মাজুলী অগপই যেনে ধৰণৰ সিদ্ধান্ত লৈছে যে মিত্ৰতা নহ'ব বা মিত্ৰতা ভংগ কৰিব এই ক্ষেত্ৰত অসম গণ পৰিষদৰ যিসকল শীৰ্ষ নেতৃত্ব আছে বা ৰাজ্যিক নেতৃত্ব আছে তেখেতসকলৰ কি মত কিবা জানিব পাৰিছে সেই কথা আমি তেখেতসকলক প্ৰশ্ন উত্থাপন কৰিছিলো যে আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই এই আপোনালোকৰ সিদ্ধান্ত মানি ল'ব নলয় তেতিয়া তেওঁলোকে কৈছিল আমি মানি ল'বলৈ বাধ্য কৰাম যেহেতু আমি 2024ত অকলেই নিৰ্বাচন খেলিম আৰু নিৰ্বাচনৰ বাবে আমি প্ৰাৰ্থী নামো আজি ঘোষণা কৰিছো জিলা সভাপতি ব্ৰজেন গামেই হ'ব আমাৰ প্ৰাৰ্থী সেই কথাটো তেখেতসকলে উল্লেখ কৰি এটা কথা কৈছে কেন্দ্ৰীয় নেতৃত্বই আমাৰ কথা মানি ল'বই লাগিব যেহেতু বিজেপিয়ে আমাক দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে মাজুলী এজিপিৰ আচলতে ভেটি আছিলে এটা সময়ত কৰুণা দত্ত যোগেশ্বৰ দলে পদ্মেশ্বৰ দলৰ নিচিনা কেইবাজনো আচলতে বিধায়কে ইয়াত প্ৰতিনিধিত্ব কৰি গৈছে পদ্মেশ্বৰ দলে মাজুলীৰ পৰা প্ৰতিনিধিত্ব অসম গণ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিলে এনেকুৱা এটা যেহেতু ভেটি থকা দল আৰু সেই ভেটি থকা দলটোক এতিয়া বৰ্তমান বিজেপিয়ে আচলতে গ্ৰাস কৰিছে আৰু তেওঁলোকক এক প্ৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে বৰ্তমান বিধায়ক ভুৱন গামে তেখেতক সকলক সামান্য আচলতে যি সন্মান দিব লাগে সন্মানো তেওঁলোকে প্ৰদৰ্শন নকৰে আৰু সেইবাবে আজি ক্ষোভিত হৈ পৰিছে 20খন আঞ্চলিকৰ যি অগপৰ কৰ্মী আছিলে কৰ্মী একত্ৰিত হৈ গড়মূৰস্থিত যি কাৰ্যালয় আছে অসম গণ পৰিষদৰ সেই কাৰ্যালয়তে আচলতে গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতসকলে উল্লেখ কৰিছে যে কেন্দ্ৰীয় নেতৃত্বই আমাৰ সিদ্ধান্ত মানি ল'বই লাগিব অন্যথা হাতীৰ প্ৰতীকত মাজুলীৰ পৰা আমি নিৰ্বাচন খেলাটো সিদ্ধান্ত আজি তাৰিখত হৈছে কেন্দ্ৰীয় নেতৃত্বই মানি নললেও আমি নিজাববীয়াকে ইলেকশ্যন নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰে খাটাং হয় তীৰ্থ ভূঞা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া আপডেট আমাক জনোৱাৰ বাবে আৰু আজি দিনটোত মাজুলী অগপই যি কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈছে যে মিত্ৰতা এক প্ৰকাৰ ভংগ কৰিছে 2024ত অকলে নিৰ্বাচন খেলাৰ এক প্ৰকাৰ সিদ্ধান্ত লৈছে কেৱল ইমানেই নহয় প্ৰাৰ্থী নামো ইতিমধ্যে ঘোষণা কৰিছে গতিকে এই যি সিদ্ধান্ত মাজুলী অগপই লৈছে এই ক্ষেত্ৰত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই কেনেধৰণে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব এই ক্ষেত্ৰত তেখেতসকলে উল্লেখ কৰিছে যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই মানি ল'বই লাগিব গতিকে এই যি বিষয়টো বা এনেধৰণৰ যি মিত্ৰতা ভংগৰ বিষয় উত্থাপন হৈছে বিষয়টোৱে আগন্তুক সময়ত 2024ৰ যি নিৰ্বাচন আগন্তুক সময়ত বিজেপি আৰু অগপৰ মাজত সেই মিত্ৰতাৰ সম্পৰ্কটো কিমান দূৰ আচলতে বৰ্তাই ৰাখে ইয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু এই মুহূৰ্তত কিছু ভাষ্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ আপোনালোকে জানে অসম গণ পৰিষদ মাজুলী জিলা সমিতিয়ে গত 10 বছৰে বিজেপিৰ লগত মিত্ৰতাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিছিলে আৰু সেইমতে বিজেপিৰ
প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰাই আহিছিলোঁ। কিন্তু আজি আমাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হয়। আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত ২৬ত যি সাধাৰণ নিৰ্বাচন আহিছে, আগন্তুক ২৬ত যি আমাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব। আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম। লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে, সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক ২৬ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় বজেনগাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় বজেনগাম ডাঙৰীয়া। আজি সভাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। সেইকাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল। আমি প্ৰথম ৫ বছৰত আমি মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ। তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ। আৰু সেই পদক্ষেপতেই তেখেতে কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে, মুখ্যমন্ত্ৰী নাপাই কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে ইয়াত উপ নিৰ্বাচন হ'ল। উপ নিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ। কিন্তু এটা দুখৰ বিষয়, আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ, তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই। তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে। সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি সেই প্ৰাৰ্থীৰ হাতীৰ প্ৰতীকত আমি খেলিম বুলি আশা কৰিছোঁ। আৰু লগতে আমি এই বাৰ্তা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। 10 বছৰ আগৰ পৰাই NDA এলায়েন্সত আছোঁ, তথাপিও আমি 10 বছৰ আজি মাজুলীত মিত্ৰ দলৰ বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ লগত এলায়েন্সত আছোঁ। কিন্তু আমি সঁচাৰ্থত আজি দেখিবলৈ পাইছোঁ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ বহুত স্বৰ্গমত্য পাৰ্থক্য আছে। বিশেষভাৱে আঞ্চলিকতাবাদে যেনেধৰণৰ ৰাইজৰ অভাৱ অভিযোগবোৰ, ৰাইজৰ মনৰ কামনাবোৰ যেনেধৰণে ধৰি ৰখাত সমৰ্থ হয়, আচলতে ৰাষ্ট্ৰীয়বাদে বা ৰাষ্ট্ৰীয় দলবিলাকে সেইটোৰ ক্ষেত্ৰত ইমান অগ্ৰসৰ হ'ব নোৱাৰে। বিশেষভাৱে আজি মাজুলীৰ ক্ষেত্ৰতেই বহুত কাম কৰিছে, কিন্তু ইয়াতো যথেষ্ট কৰিব লগা আছে। আৰু মিত্ৰ দল হিচাপে তেখেতসকলৰ যিটো বঞ্চনা, এই বঞ্চনাৰ নেতৃত্বতে আজি অসম গণ পৰিষদে মাজুলী জিলা সমিতিয়ে আজি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। আমি আশা কৰোঁ অসম গণ পৰিষদ ইয়াত মন্ত্ৰী হৈছে, অসম আন্দোলনৰ পৰা দুবাৰকৈ ইয়াত দায়িত্ব লৈছে, MLA হৈছে। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে মাজুলীত প্ৰথম অসম গণ পৰিষদ দলেই মাজুলীক যিটো আন্তঃগাঁথনি, যিটো ভেটি, এই ভেটিটো আমাৰ অসম গণ পৰিষদেই বনাইছে। বিশেষভাৱে ইয়াত যিটো চিকিৎসালয়, যিটো মাজুলী জিলা কাৰাগাৰ, যিটো আমাৰ ITI ৰাণাপাৰাত অৱস্থিত, সেই গোটেইখিনি সামগ্ৰিকভাৱে আমাৰ অসম চৰকাৰৰ, অসম গণ পৰিষদ দলৰ চৰকাৰ থাকোঁতে এইখিনি কৰা। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে আচলতে এতিয়া কি কৰিছে এইটো আমি ক'ব নাযাওঁ। কিন্তু আমাৰ বিধায়ক ডাঙৰীয়াই আমাৰ অসম গণ পৰিষদ দলটোক
যেনেধৰণে এটা মিত্ৰতাৰে আঁকোৱালি ল'ব লাগিছিল সেই মিত্ৰতাটো তেওঁ কিন্তু সম্পূৰ্ণ মিত্ৰতাৰ এজন বিধায়ক হিচাপে ব্যৰ্থ বুলি আমি প্ৰমাণিত হৈছোঁ আৰু এই ব্যৰ্থতাৰ কাৰণেই আজি সমগ্ৰ আমাৰ 20খন আঞ্চলিকৰ প্ৰতিনিধি ইয়াত আহিছে আৰু এই 20খন আঞ্চলিকৰ প্ৰতিনিধি আহি এই ব্যৰ্থতাৰ কাৰণেই আজি একপক্ষীয়ভাৱে আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ।